নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পাৰ্চেণ্টেজ চেপ্টাৰটো আৰু কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। তেনেহ'লে অতি শীঘ্ৰে আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, A report consists of 20 sheets, each of 55 lines, and each such line consists of 65 characters. This report is reduced onto sheets, each of 65 lines, such that each line consists of 70 characters. The percentage reduction in number of sheets is closest to option D আছে 20%, 5%, 30%, and 35%. Okay. So, আমাৰ ইয়াতে ঘটনাটো এনেকুৱা ধৰণৰ, ইয়াতে এটা কোম্পানী ৰিপৰ্ট বনায়। ঠিক আছে। এতিয়া এই ৰিপৰ্টটোত কি হৈছে, টোটেল কিমানটা शीट्स আছে? शीट्स 20টা আছে। ওকে। আৰু প্ৰত্যেকটো शीट्सত কিমানটা লাইন্স আছে? এনেকুৱা 55 লাইন্স আছে। আৰু প্ৰত্যেকটো লাইন্সত কিমানটা ক্যাৰেক্টাৰ আছে? 65 character. Okay, 65 character, 55 lines, 20 sheets. Okay. এতিয়া কোম্পানীয়ে ডিসাইড কৰিলে কি আমি পেপাৰ সেভ কৰিব লাগিব। সো আমি এটা কাম কৰো, প্ৰত্যেকটো ৰিপৰ্টৰ আমি নাম্বাৰ অফ পেजेছ কমাই দিম। ঠিক আছে। সো নাম্বাৰ অফ যদি পেजेছ কমাই তেনেহলে আমি কি বঢ়াব লাগিব? নাম্বাৰ অফ লাইন্স বঢ়াব লাগিব এণ্ড নাম্বাৰ অফ ক্যাৰেক্টাৰ্স বঢ়াব লাগিব। ঠিক আছে। সো আফটাৰ মডিফিকেশ্যন কি হ'ল, যিটো ৰিপৰ্ট বনালে তাতে ইচ শীটত লাইন্স কিমানটা আছে? 65টা লাইন্স আছে। ওকে। আৰু প্ৰত্যেকটা লাইনত কিমানটা ক্যাৰেক্টাৰ আছে? 70 ক্যাৰেক্টাৰ আছে। ওকে। সো এতিয়া আমাক সুধিছে the percentage reduction in number of sheets is closest to। ইয়াতে কিমানটা sheets আছে এইটো নাজানো। ঠিক আছে। আমি ধৰি ললো এক্সট্ৰা sheets আছে। সো এতিয়া আমাৰ ইয়াতে কি হৈছে, ৰিপৰ্টৰ সাইজটোহে কমিছে। ঠিক আছে। মানে ফিজিক্যালি যেটো সাইজ, সেই সাইজটোহে কমিছে, কিন্তু কোনটো বস্তু চেঞ্জ হোৱা নাই? ৰিপৰ্টৰ কন্টেন্টটো চেঞ্জ হোৱা নাই। ঠিক আছে। এতিয়া ৰিপৰ্টৰ কন্টেন্টটো যদি সেম ৰাখিব লাগে তেনেহলে কি কৰিব লাগিব, তাতে কোনটো বস্তু কনস্ট্যান্ট থাকিব লাগিব? আমাৰ যেটো টোটেল নাম্বাৰ অফ ক্যাৰেক্টাৰ্স হ'ব সেই বস্তুটো কনস্ট্যান্ট থাকিব লাগিব। ঠিক আছে। সো আমি এটা কাম কৰো, বিফোৰ মডিফিকেশ্যন এটা টোটেল ক্যাৰেক্টাৰ কিমান হ'ব? আমাৰ ইয়াতে কি দিয়া আছে? 55 লাইন্স আছে এটা শীটছত। সো 55 আৰু প্ৰত্যেকটো লাইনত কিমানটা ক্যাৰেক্টাৰ আছে? 65টা ক্যাৰেক্টাৰ। সো এইখিনি হ'ব কি? এটা শীটছৰ টোটেল ক্যাৰেক্টাৰ। সো এনেকুৱা টোটেল শীটছ কিমানটা আছে? 20টা। সো এই গোটেইখিনি হ'ব কি? আমাৰ গোটেই ৰিপৰ্টটোৰ টোটেল ক্যাৰেক্টাৰ। ওকে। আৰু এই টোটেল ক্যাৰেক্টাৰটো ইকুৱেল কি হ'ব? এইখিনিকে আমি কি বুলি কওঁ? কন্টেন্ট। ঠিক আছে। এতিয়া আফটাৰ মডিফিকেশ্যন টোটেল ক্যাৰেক্টাৰ কিমান হ'ব? প্ৰত্যেকটো শীটত কিমানটা লাইন্স আছে? 65টা লাইন্স। আৰু প্ৰত্যেকটা লাইনত কিমানটা ক্যাৰেক্টাৰ আছে? 70টা ক্যাৰেক্টাৰ। ওকে। সো এইখিনি হ'ব কি? এটা শীটছৰ টোটেল ক্যাৰেক্টাৰ। এনেকুৱা টোটেল শীটছ কিমান আছে আমি নাজানো, x বুলি ধৰি দিলো। সো এইখিনি হ'ব আফটাৰ মডিফিকেশ্যন যেটো ৰিপৰ্ট ওলাব সেই ৰিপৰ্টৰ টোটেল ক্যাৰেক্টাৰ। ঠিক আছে। আৰু এইখিনি কি হ'ব? কন্টেন্ট। হ'বনে? এতিয়া আমাৰ দুইটা ৰিপৰ্টৰে আমাৰ কন্টেন্ট কি হয়? সেম হয়। ফিজিক্যালি হে ডাঙৰ সৰু হৈছে, কিন্তু আমাৰ কি চেঞ্জ হোৱা নাই? কন্টেন্ট চেঞ্জ হোৱা নাই। সো কন্টেন্ট যদি চেঞ্জ হোৱা নাই তেনেহলে এইটো কি হ'ব? দুইটা ইকুৱেল হ'ব। সো ইয়াৰ পৰা আমি কি কৰিম? x ৰ ভ্যালুটো উলিয়াম। সো x ৰ ভ্যালু কিমান হ'ব? 20 into 55 into 65 divided by 65 into 70. So 65 cancel, 5 are 11 times, 5 are 14 times, 2 are 10 times, 2 are 7 times. Is equal to kiman hobo? 110 by 7. So it hobo number of sheets. Okay. So amar etia ki bola bolche? Percentage reduction in number of sheets. So ami reduction percentage reduction kenake bolam? So originally 20 sheets kiman asil? 20 ta. Reduction kiman hol? Reduction hoar pisot kiman hol? 110 by 7. Originally kiman ta sheets asil? 20 ta. Into ki? Percentage jehetu ola boja into 100%. So eta ami ki korim? LCM lole 140 by 110 by 7 by 20
ইনটু 100%. So এইখিনি হ'ব কিমান 30/7 into 100% is equal to এইখিনি যদি simplification কৰোঁ 0 0 cancel. So 3 ৰে 100 300 আৰু 7 to 300 by 14. So এইটোৰে যদি divide কৰোঁ 14 এৰে 300 14 2 যা 28 14 1 যা 14 14 4 যা 56 4 এনে গৈ থাকিব আৰু so ultimately এইটো কিমান approximately কাৰ ওচৰ পাজৰে থাকিব আমাৰ অপচনটো 20% ৰ ওচৰ পাজৰে থাকিব ঠিক আছে so অপচন হ'ব A okay next question টো হৈছে Charan who has certain amount with him goes to market he can buy 50 oranges or 40 mangoes he retains 10% of the amount for taxi fare and buys 20 mangoes and of the balance he purchases oranges number of oranges he can purchase is 36 40 15 and 20 so ইয়াতে ঘটনাটো এনেকুৱা ধৰণৰ Charan নামৰ এজন ব্যক্তি আছে তেওঁৰ ওচৰত অলপ পইচা আছে এটা সেই পইচাখিনিৰে তেওঁ কি কৰিব পাৰে 50 oranges কিনিব পাৰে or 40 mangoes কিনিব পাৰে ঠিক আছে এতিয়া তেওঁ কি কৰিছে এই টোটাল এমাউন্টৰ 10% কি কৰিছে ট্যাক্সি ফেয়াৰৰ কাৰণে থৈ দিছে ঠিক আছে এইখিনি থৈ দিয়াৰ পিছত বাকি যেখিনি ৰল সেইখিনিৰ পৰা কি কিনিছে 20 mangoes কিনিছে 20 mangoes কিনাৰ পিছত যেখিনি বাকি ৰল সেইখিনিৰে কি কিনিছে orange কিনিছে হল এটা আমাক কোৱেশ্চনটো সুধিছে orange কিমানটা কিনিছে এইখিনি আছিল আমাৰ কোৱেশ্চনটো ওকে সো আমি এটা কাম কৰো আমি ধৰি ললো এটা অৰেঞ্জৰ দাম সৰি এটা অৰেঞ্জৰ দাম rupees O আৰু এটা ম্যাঙ্গোৰ দাম rupees M বুলি ধৰি ললো এটাৰ দাম যদি O rupees হয় টোটাল অৰেঞ্জ কিমানটা আছে 50 টা সো 50 টাৰ টোটাল প্ৰাইস কিমান হ'ব 50 into O এটা ম্যাঙ্গোৰ দাম যদি M rupees হয় তেনেহলে টোটাল ম্যাঙ্গো কিমান আছে 40 টা সো টোটাল কিমান হ'ব 40 into M এতিয়া কি হ'ব এইখিনি এমাউন্ট লৈ কি হৈছিল চৰণে বজাৰলৈ যোৱা নাছিল জানো কাৰণ কি কৈছে he can buy 50 orange or 40 mangoes হয় না নহয় সো এইখিনি এমাউন্ট লৈ কি কৈছিল চৰণ মাৰ্কেটলৈ গৈছিল এটা এইখিনি যিখিনি এইটো এমাউন্টক যদি বুজায় এইটো কি এই সেম এমাউন্টকে বুজাব হয় না নহয় সো দুইটাই সেম এমাউন্টক ৰিপ্ৰেজেন্ট কৰি আছে সো এইখিনি কি হ'ব ইকুৱেল হ'ব সো ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰো অৰেঞ্জ আৰু ম্যাঙ্গোজৰ যেটো প্ৰাইজৰ ৰেশিও হেতু ওলাব পাৰিম কিমান হ'ব orange by m ইকুৱেল কিমান হ'ব 40/50 ইকুৱেল টু 4/5 ইয়াৰ মিনিংটো হ'ব অৰেঞ্জৰ প্ৰাইসটো কি এনেকুৱা দাম হ'ব অৰেঞ্জৰ প্ৰাইস দামবিলাক কি হ'ব 4 টকা হ'ব পাৰে 16 টকা হ'ব পাৰে 20 টকা হ'ব পাৰে 200 টকা হ'ব পাৰে নাজানো ঠিক তেনেদৰে অৰেঞ্জৰ প্ৰাইস বিলাক কেনেকুৱা হ'ব পাৰে 5 টকা হ'ব পাৰে 25 টকা হ'ব পাৰে 20 টকা হ'ব পাৰে 30 টকা হ'ব পাৰে এনেকুৱা গৈ থাকিব ভ্যালুবিলাক যিয়ে নহওক কি ফৰ্মত থাকিব অৰেঞ্জৰ প্ৰাইসটো 4 ৰ মাল্টিপল হিচাপত থাকিব আৰু ম্যাঙ্গোজৰ প্ৰাইসটো কি হিচাপত থাকিব 5 ৰ মাল্টিপল হিচাপত থাকিব সো আমি সুবিধাৰ কাৰণে ধৰি ললো এটা অৰেঞ্জৰ দাম কিমান ₹4 এটা অৰেঞ্জৰ যদি ₹4 হয় সো টোটাল অৰেঞ্জ কিমানটা আছিল টোটাল অৰেঞ্জ কিমানটা আছিল 50 টা 4 into 50 ইকুৱেল কিমান 200 rupees হয় না নহয় এটা অৰেঞ্জৰ সৰি এটা ম্যাঙ্গোজৰ দাম যদি 5 rupees বুলি ধৰো তেনেহলে টোটাল ম্যাঙ্গোজ কিমান আছিল 40 টা সো 40 টাৰ কিমান হ'ব 40 into 5 ইকুৱেল টু 200 rupees অৰ্থাৎ তেওঁ দোকানত কিমান লৈ গৈছিল 200 টকা লৈ কেনে গৈছিল ঠিক আছে এনেকুৱা নহয় যে এক্স্যাক্টলি 200 টকা লৈ গৈছে বেছিও নিব পাৰে যেহেতু আমি 4 rupees ধৰিছিলো সেইকাৰণে 200 টকা ওলাইছে হয় না নহয় যদি বেছি ধৰিলো বেছিও নিব পাৰিলেহেঁতেন আমি এক্স্যাক্টলি নাজানো
যদি আমি 200 rupees লৈ যোৱা বুলি ধৰোঁ তেনেহ'লে 200 rupeesৰ 10% কি কৰিব টেক্সি ফেয়াৰৰ কাৰণে ধৰিব চ' 200 rupeesৰ 10% কিমান হ'ব ₹20 এইখিনি কৰিব টেক্সি ফেয়াৰৰ কাৰণে থৈ দিব টেক্সি ফেয়াৰৰ কাৰণে থৈ দিয়াৰ পিছত বাকী কিমান ৰ'ব 180 rupees 180 rupeesৰ তাৰ পৰা আকৌ কি কৰিব and buys 20 mangoes এতিয়া আমি এটা মেংগোজৰ প্ৰাইচ কিমান বুলি ধৰিছোঁ 5 rupees so 20 mangoesৰ প্ৰাইচ কিমান হ'ব 100 rupees so 180 ৰ 100 ইয়াতে গুচি গ'ল so বাকী থাকিল কিমান বাকী থাকিব 80 rupees এতিয়া 80 rupeesত কিমানটা অৰেঞ্জ কিনিব পাৰিব এটা অৰেঞ্জৰ দাম কিমান এটা অৰেঞ্জৰ দাম হ'ল4 rupees so 80 rupeesত কিমান কিনিব পাৰিব 80ক যদি আমি 4 ৰে ডিভাইড কৰোঁ 20 এটো হ'ব আমাৰ आंसर অৰ্থাৎ অপচন ডি ওকে Third question to is 40% of the employees of a certain company are men and 75% of the men earn more than 25,000 per year. If 45% of the company's employees earn more than 25,000 per year, what fraction of the women employed by the company earn rupees 25,000 or less per year? Option D is 2 by 11, 1 by 4, 1 by 3, 3 by 4. Okay? So, আমি এটা কাম কৰো ইয়াতে ধৰি ললো টোটাল এমপ্লয়ি 100 জন ওকে 100 জন টোটাল এমপ্লয়ি হলে তাৰে 40% কি কৈছে মেন বুলি কৈছে সো 100 ৰ 40% কিমান হ'ব 40 সো এই 40 জন কি হয় মেন হয় সো 40 জন যদি মেন হয় বাকিখিনি কিমান হ'ব উইমেন কিমান হ'ব 60% অৰ্থাৎ 60 গৰাকী উইমেন ওকে তাৰপিছত কৈছে and 75% of the men earn more than rupees 25,000 per year এটা 40 জনৰ কি কৰে 75% কি কৰে 75% কি কৰে 25,000 তকে কি কৰে বেছি আৰ্ন কৰে সো 40 ৰ 75% কিমান হ'ব 40 in 75% হ'ব 40 into 75 by 100 ইকুৱেল কিমান হ'ব কেনসেল কৰিলে 25 3 जा 25 4 जा 4 10 30 অৰ্থাৎ 30 জনে কি কৰে 25,000 তকে বেছি আৰ্ন কৰে ইয়াৰ পিছত নেক্সট কি দিয়া আছে if 45% of the company's employees earn more than 25,000 per year অৰ্থাৎ এই টোটেলৰ 45% কি কৰে টোটেলৰ 45% কি কৰে 25,000 তকে বেছি আৰ্ন কৰে সো টোটেলৰ 45% কিমান হ'ব টোটেল কিমান আছিল 100 সো 45% হ'ল কিমান হ'ব 45 জনে কি কৰে 25,000 তকে বেছি আৰ্ন কৰে কিন্তু আমি অলৰেডি তো পাই আহিছো 30 জন কি কৰে 30 জন মেলে কি কৰে 25,000 তকে বেছি আৰ্ন কৰে সো 45 জনৰ 30 জন কি ইয়াৰ পৰাই আহিল সো বাকি কিমান থাকিব 15 জন থাকিব এই 15 জন কৰ পৰা আহিব ফিমেলৰ পৰা আহিব ঠিক আছে সো এই 15 জন ফিমেলে কি কৰে 25,000 তকে বেছি আৰ্ন কৰে এটা আমাক সুধিছে কি what fraction of the women employed by the company earn 25,000 or less সো 60 ৰ কিমান জনে কি 15 জনিয়ে কি 25,000 তকে বেছি আৰ্ন কৰে সো 25,000 তকে কম আৰ্ন কৰা কিমান হ'ব 60 ৰ পৰা এখিনি মাইনাস কৰি দিও 60 ৰ পৰা 15 জনি এখিনি বাদ দিলে কিমান থাকিব 45 জনে কি কৰে 25,000 তকে less than কি কৰে 25,000 আৰ্ন কৰে সো আমাক কি সুধিছে what fraction সো fraction কিমান হ'ব 45 জনে আৰ্ন নকৰে ডিভাইড বাই অৰিজিনাল কিমান টোটাল কিমান আছিল ফিমেল এমপ্লয়ি 60 গৰাকী সো কেনসেল কৰিলে কিমান হ'ব 15 3 जा 15 4 जा অৰ্থাৎ 3 by 4 आंसर হ'ব অপচন ডি ওকে